হাই এভৰিৱান ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ একেবাৰে টেষ্টি কম সময়তে বনাই খাব পাৰি ৰেচিপি এটা বনাই দেখুৱাম। এয়া ভাতকেৰেলা লৈছোঁ, ভাতকেৰেলাখিনি বইল কৰি লৈছোঁ, 2 পিচ মাছ লৈছোঁ, মাছৰ ফিচা লৈছোঁ, মাছৰ ফিচা বহুত টেষ্টি লাগে, এপিচ লৈছোঁ। এয়া আদা নহৰু জলকীয়া লৈছোঁ, এয়া নৰসিংহৰ পাত লৈছোঁ, মান ধনিয়াৰ পাত লৈছোঁ, নহৰু কেইপিচমান লৈ থৈ দিছোঁ। এই কেইপিচ কেৰাহীত তেল দিলে তেলনিত দি দিম। এতিয়া নহৰু আদা জলকীয়াখিনি আৰু নৰসিংহৰ পাতখিনি একেলগে পেষ্ট বনাই লৈ ল'ম। এয়া মিক্সিত দি ল'ম। এতিয়া নৰসিংহৰ পাতখিনি একেলগে ইয়াতে দি দিছোঁ। এতিয়া অলপমান ইয়াতে পানী দি ল'ম। এয়া চাওক মিক্সিত পেষ্ট বনাই লৈ ল'ম। এয়া চাওক মিক্সিত পেষ্ট বনাই লৈ লৈছোঁ। এতিয়া কেৰাহী গেছত গৰম হ'ব দিছোঁ। আপোনালোকে চাই থাকিব কেনেকৈ বনাম। এতিয়া কেৰাহীত ৰিফাইন দি দিছোঁ। এয়া পাঁচফোৰণ অলপমান দি দিম। নহৰু কেইপিচ দি দিম। এয়া নহৰু কেইপিচ অলপমান ভাজি ল'ম। এয়া ৰং গুড়া দি দিছোঁ। এতিয়া বইল কৰি লোৱা ভাতকেৰেলাখিনি দি দিম। এতিয়া আদা নহৰু জলকীয়া নৰসিংহৰ পেষ্টখিনি দি দিম। এইখিনি অলপমান ভাজি ল'ম। এতিয়া ভাতকেৰেলাখিনি অলপমান ভাজি ল'লোঁ। এতিয়া নিমখখিনি দিম। এয়া নিমখ দি দিছোঁ। একেলগে জিৰা জালুকৰ গুড়ি 1 চামুচ দি দিছোঁ। এইখিনি অলপমান জুইটো কমাই দি ভাজি ল'ম। এইখিনি অলপমান ভাজি ল'লোঁ। এতিয়া অলপমান গৰম পানী দি দিম। এয়া পানী অলপমান দি দিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম। এয়া চাওক ধুনীয়াকৈ উতল আহিছে। এতিয়া মাছ 2 পিচ দি দিম। এয়া মাছ 2 পিচ দি দিছোঁ। এতিয়া অলপমান টাইম উতল আহিব দিম। এয়া চাওক আঞ্জা হৈয়ে গ'ল। এতিয়া মান ধনিয়াৰ পাতখিনি দি দিম। এয়া মান ধনিয়াৰ পাতখিনি দি দিছোঁ।
অতি কম সময়তে এনেকৈ বনাই খাব পাৰি। এনেকৈ বনাই খালে বহুত টেষ্টি লাগে। এয়া চাওক, আঞ্জা হৈয়ে গ'ল। এতিয়া ডিছ এখনত লৈ আপোনালোকক দেখুৱাম। এতিয়া আঞ্জা হৈয়ে গ'ল, গেছটো বন্ধ কৰিম। এয়া চাওক, ডিছ এখনত লৈ লৈছোঁ। এয়া চাওক, আঞ্জা ধুনীয়াকৈ হৈ গৈছে। আপোনালোকেও এনেকৈ বনাই খাব, বহুত টেষ্টি লাগে। ভাতৰ লগত বেলেগ আঞ্জা নহ'লেও হ'ব, এখন আঞ্জাৰে ভাত খাব পাৰি। এয়া চাওক, ধুনীয়াকৈ আঞ্জা হৈ গ'ল অতি কম সময়তে। আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে কমেণ্ট কৰি জনাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।